পাঁচ ৰাজ্য নিৰ্বাচন নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ভোট গ্ৰহণ ছত্তীশগড়ৰ মুঠ 70টা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ 958 জন প্ৰাৰ্থী ইয়াৰ ভিতৰত 827 গৰাকী পুৰুষ প্ৰাৰ্থী 103 গৰাকী মহিলা প্ৰাৰ্থী তৃতীয় লিংগৰো আছে এগৰাকী প্ৰাৰ্থী ইফালে মধ্যপ্ৰদেশতো আজি ভোট গ্ৰহণ মুঠ 230টা সমষ্টিত হ'ব ভোট গ্ৰহণ এটা পৰ্যায়তে মধ্যপ্ৰদেশত সম্পন্ন হ'ব ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে 230টা সমষ্টিত মুঠ ভোটাৰ 5,6 লাখ মধ্যপ্ৰদেশত এইবাৰ 22.36% যুৱ ভোটাৰে ভোটদান কৰিব বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব মধ্যপ্ৰদেশত যোৱা 7 নৱেম্বৰত ছত্তীশগড়ত 20টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হয় আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ছত্তীশগড়ত 70টা সমষ্টিৰ বাবে আৰু মধ্যপ্ৰদেশত 230টা সমষ্টিৰ বাবে ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে কটকটীয়া নিৰাপত্তাৰ মাজত ভোট গ্ৰহণ আৰম্ভ হৈছে আমি জনাইছো ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে 958 গৰাকী প্ৰাৰ্থী ইয়াৰ ভিতৰত 827 জন পুৰুষ প্ৰাৰ্থী 103 গৰাকী মহিলা প্ৰাৰ্থী ইফালে তৃতীয় লিংগৰো এগৰাকী প্ৰাৰ্থী আছে আৰু মধ্যপ্ৰদেশৰ 230টা সমষ্টিত ভোট গ্ৰহণ এটা পৰ্যায়তে মধ্যপ্ৰদেশত সম্পন্ন হ'ব ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ 230টা সমষ্টিত মুঠ ভোটাৰ আছে 5,60 লাখ মধ্যপ্ৰদেশত এইবাৰ 22.36% যুৱ ভোটাৰে ভোটদান কৰিব বিজেপি আৰু কংগ্ৰেছৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব মধ্যপ্ৰদেশত ইতিমধ্যে একাংশ প্ৰতিষ্ঠানে এক্সিট পোলত প্ৰকাশ কৰিছে যে এইবাৰ মধ্যপ্ৰদেশত বিজেপিৰ শাসন উফৰাই কংগ্ৰেছে চৰকাৰ গঠন কৰিব এনেকুৱা ধৰণৰ জল্পনা কল্পনা চলি আছে আৰু তাৰ মাজতে আজি ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে সন্ধিয়া 6 বজালৈ অব্যাহত থাকিব ভোট গ্ৰহণ এটা পৰ্যায়তে 230টা সমষ্টিৰ বাবে ভোট গ্ৰহণ আৰম্ভ হৈছে মধ্যপ্ৰদেশত আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচন সেমি ফাইনেল হিচাপে এইকাৰণে বিবেচিত হৈছে এই পাঁচ ৰাজ্যৰ নিৰ্বাচন পাঁচ ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ আৰু ৰাজস্থান অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ এই দুইখন ৰাজ্যতে সৰ্বাধিক লোকসভাৰ আসন আছে 54খন আসন আছে মধ্যপ্ৰদেশত আছে 29খন লোকসভাৰ আসন তাৰ ভিতৰত 28খনে আছে বিজেপিৰ দখলত আনহাতে ৰাজস্থানত আছে 25খন আসন তাৰে 24খনেই বৰ্তমান বিজেপিৰ দখলত আছে আৰু সেই দিশৰ পৰা লক্ষ্য কৰিলে এই মুহূৰ্তত এই বিষয়টোৱে চৰ্চিত হৈছে যে আগন্তুক ৰাজনীতিৰ ভৱিষ্যত নিৰূপণ কৰিব মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ এই বিধানসভা নিৰ্বাচনে আৰু যাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে মধ্যপ্ৰদেশৰ এই নিৰ্বাচন আমি জনাইছো যে মধ্যপ্ৰদেশ নিৰ্বাচনৰ 230খন আসনৰ বাবে ভোট গ্ৰহণ আৰম্ভ হৈছে একেটা পৰ্যায়তে হ'ব ভোট গ্ৰহণ য'ত 2533 গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব মধ্যপ্ৰদেশৰ 5,59,83,183 গৰাকী ভোটাৰে ইয়াৰ ভিতৰত পুৰুষ ভোটদাতাৰ সংখ্যা 2,87,82,62,61 গৰাকী আৰু মহিলা ভোটদাতা আছে 2,71,99,586 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে 1,292 গৰাকী বিজেপিয়ে 100 জন বিধায়কক দিছে প্ৰাৰ্থিত্ব দলৰ ৰাষ্ট্ৰীয় সচিবকো প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে ৰাজ্যখনৰ 230টা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিয়ে কংগ্ৰেছে ৰাজ্যখনৰ 230টা সমষ্টিতে প্ৰাৰ্থিত্ব দিছে দলৰ নেতা কমল নাথ সহ 88 জন বিধায়কক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে চনৰ নিৰ্বাচনত উলুমা বিধানসভা হৈছে 2018 চনৰ নিৰ্বাচনত কোনো দলেই পোৱা নাছিল সংখ্যাগৰিষ্ঠতা কংগ্ৰেছে 2018 চনত দখল কৰিছিল 114খন আসন কংগ্ৰেছে 2018 চনত লাভ কৰিছিল 40.89% ভোট বিজেপিয়ে 2018 চনত ভোট পাইছিল 41.02% বিজেপিয়ে 2018 চনত পাইছিল 109খন আসন বিএসপিয়ে দুখন সমাজবাদী পাৰ্টিয়ে এখন আসন লাভ কৰিছিল 2018 চনত নিৰ্দলীয় লাভ কৰিছিল 4খন আসন জ্যোতিৰাদিত্য সিন্ধিয়া বিধায়ক সহ বিজেপিত যোগ দিয়াত ভংগ হৈছিল কমল নাথৰ চৰকাৰ আৰু পিছত পুনৰ শিৱৰাজ সিং চৌহানে চৰকাৰ গঠন কৰে কাৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব এই মুহূৰ্তত আমি জনাইছো মধ্যপ্ৰদেশৰ কাৰ মাজত কি ফাইট হ'বলৈ গৈ আছে আজিৰ এই ভোট গ্ৰহণত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ তুমুল প্ৰতিদ্বন্দ্বিতা কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেল আৰু কেন্দ্ৰীয় মন্ত্ৰী ফগ্গন সিং কুলাস্তে
বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয় বৰ্গীয়া, বিজেপিৰ সাংসদ উদয় প্ৰতাপ সিং, বিজেপিৰ সাংসদ নীতি পাঠক, বিজেপিৰ সাংসদ ৰাকেশ সিং, বিজেপিৰ সাংসদ গণেশ সিং, প্ৰাক্তন মন্ত্ৰী জিতু পাটোৱাৰী, প্ৰাক্তন মন্ত্ৰী উমাং সিংহাৰ, প্ৰাক্তন মন্ত্ৰী অজয় সিং, প্ৰাক্তন মন্ত্ৰী মুকেশ নায়ক, প্ৰাক্তন মন্ত্ৰী কমলেশ্বৰ পেটেল, প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ পুত্ৰ জয়ৰ্ধন সিং, দিগ্বিজয় সিঙৰ ভাতৃ লক্ষ্মণ সিং, কংগ্ৰেছৰ এইসকল বিয়াগম VIP নেতাই আজি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে মধ্যপ্ৰদেশৰ এই নিৰ্বাচনী যুঁজখন। আৰু মধ্যপ্ৰদেশত মূল যুঁজ আমি জনাই আহিছোঁ বুৰহানী সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান আৰু কংগ্ৰেছৰ বিক্ৰম মাষ্টালৰ মাজত হ'ব মূল প্ৰতিদ্বন্দ্বিতা। ইফালে ছিন্দৱাৰা সমষ্টিত কংগ্ৰেছৰ কমল নাথ ভাৰ্চেছ বিজেপিৰ বিবেক বান্তি সাহু। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কমল নাথ, মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কমল নাথৰ লগত মূল প্ৰতিদ্বন্দ্বিতা আছে বিজেপিৰ বিবেক বান্তি সাহু। ৰঘুগড় সমষ্টিত কংগ্ৰেছৰ জয়ৰ্ধন সিং বনাম বিজেপিৰ বান্তি বান্না। ইন্দোৰ 1 সমষ্টিত বিজেপিৰ কৈলাশ বিজয় বৰ্গীয়া বনাম কংগ্ৰেছৰ সঞ্জয় শুক্লা। নৰসিংপুৰ সমষ্টিত বিজেপিৰ প্ৰহ্লাদ পেটেল, বিজেপিৰ প্ৰহ্লাদ পেটেল আৰু লক্ষ্মণ সিং পেটেল। দতীয়া সমষ্টিত বিজেপিৰ নৰেন্দ্ৰ সিং তোমাৰ আৰু কংগ্ৰেছৰ অৱধেশ নায়কৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা। আমি কিছু দৃশ্য এই মুহূৰ্তত আগবঢ়াইছোঁ। এয়া প্ৰাৰ্থী ভোটগ্ৰহণৰ পূৰ্বেই এনেদৰে মন্দিৰত গৈ পূজা অৰ্চনা আগবঢ়াইছে। বিজয় কামনাৰে মন্দিৰত পূজা অৰ্চনা আগবঢ়াইছে প্ৰাৰ্থীসকলে। বিভিন্ন প্ৰান্তত এই দৃশ্য সুলভ হৈ পৰিছে। ভোটদানৰ পৰা পুৱাৰে পৰা শাৰী পাতিছে ভোটাৰসকলে। ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মধ্যপ্ৰদেশত এটা পৰ্যায়তে 230খন আসনৰ বাবে আজি সম্পন্ন হ'ব ভোটগ্ৰহণ। আমি ভোটাৰৰ শাৰী দেখুৱাইছোঁ। পুৱাৰে পৰা এনেদৰে শাৰী পাতিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিছে ভোটাৰসকলে। বিভিন্ন ধৰণৰ ইস্যু লৈ তেওঁলোকে ভোটদান কৰিবলৈ আহিছে, নিজৰ এখন পচন্দৰ চৰকাৰ গঠন কৰিবৰ বাবে। বিভিন্ন ধৰণৰ দাবী আছে ভোটাৰ ৰাইজৰ, সৰ্বসাধাৰণ ৰাইজৰ, আৰু সেই দাবী বা বিভিন্ন ধৰণৰ ইস্যু সন্মুখত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। দেখিবলৈ পোৱা হৈছে বয়োজ্যেষ্ঠ লোকসকলক হুইল চেয়াৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। এয়া আমি পোনপটীয়া দৃশ্য আগবঢ়াইছোঁ মধ্যপ্ৰদেশৰ পৰা। তিনি ডিচেম্বৰত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু যাক লৈ সমগ্ৰ দেশবাসীৰ মাজত ব্যাপক জল্পনা কল্পনা অব্যাহত আছে। এই 5 ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব? ইতিমধ্যে একাধিক প্ৰতিষ্ঠানে এক্সিট পোলত প্ৰকাশ কৰিছে প্ৰতিটো দলৰ ভৱিষ্যতৰ কথা। এয়া নিৰ্বাচনী মহাৰণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত। পুনৰ জনাইছোঁ, ছত্তীশগড়ত 70টা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু মধ্যপ্ৰদেশত এটা পৰ্যায়তে 230টা সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। ছত্তীশগড়ত যোৱা 7 নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা হৈছিল। নক্সালৰ আক্ৰমণত বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আৰু তাৰ মাজতে 20টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্ন হয় ছত্তীশগড়ত। একেদৰে মিজোৰামৰো ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে এটা পৰ্যায়তে যোৱা 7 নৱেম্বৰত। আৰু ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ ভোটগ্ৰহণৰ প্ৰতিটো আপডেট আমি আপোনালোকক আগবঢ়াই যাম। আগবাঢ়িছোঁ গুড মৰ্ণিং 18ৰ পৰৱৰ্তী বাতৰিলৈ। গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালত এইবাৰ আয়কৰ বিভাগৰ অভিযান।
হাস্পতালৰ আয়ক লৈ চলিছে অভিযানত আয়কৰ বিভাগে জব্দ কৰিছে বহু নথি পত্ৰ নিশালৈকে চলিছে আয়কৰৰ অভিযান হাস্পতালৰ সঞ্চালক ভৱেন চৌধুৰী ঘৰতো চলিব পাৰে অভিযান সঞ্চালক ডক্টৰ ভৱেন চৌধুৰী আম আদমি পাৰ্টি অসমৰ সভাপতিগৰাকী চিকিৎসালয়ত চলা অভিযানত আয়কৰে কোনো ধৰণৰ বিসংগতি লাভ কৰা নাই সকলো তথ্য পাতি সঠিক ৰূপত লাভ কৰি আয়কৰে ক্লিন চিট দিয়া বুলি ক'লে ডক্টৰ ভৱেন চৌধুৰীয়ে আয়কৰৰ বিভাগৰ স্বাভাৱিক অভিযান বুলি ক'লে ভৱেন চৌধুৰীয়ে উল্লেখযোগ্য যে 3 বছৰ পূৰ্বেও অভিযান চলাইছিল আয়কৰ বিভাগে মহানগৰীৰ কেইবাখনো চিকিৎসালয়ত আয়কৰৰ অভিযান অব্যাহত আছে প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ এপাৰ্টমেণ্টত কালি অভিযান চলোৱা হৈছিল ঠিক তেনেদৰে নিখাৰ ভাগত সঞ্জীৱনী হাস্পতালৰ স্বত্বাধিকাৰীৰ সঞ্জীৱনী হাস্পতালত আয়কৰ বিভাগে অভিযান চলাইছে হাস্পতালৰ আয়ক লৈ এই অভিযান চলোৱা হয় অভিযানত আয়কৰ বিভাগে কিছু নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা হৈছে নিখালৈকে চলিছে আয়কৰৰ অভিযান হাস্পতালৰ সঞ্চালক ডক্টৰ ভৱেন চৌধুৰীৰ ঘৰতো অভিযান চলাৰ সম্ভাৱনা আছে সঞ্চালক ডক্টৰ ভৱেন চৌধুৰী হৈছে আম আদমি পাৰ্টি অসমৰ সভাপতিগৰাকীয়ে চিকিৎসালয়ত চলা অভিযানত আয়কৰে কোনো ধৰণৰ বিসংগতি লাভ কৰা নাই বুলি উল্লেখ কৰে সকলো তথ্য পাতি সঠিক ৰূপত লাভ কৰি আয়কৰে ক্লিন চিট দিয়া বুলি কয় ডক্টৰ ভৱেন চৌধুৰীয়ে আয়কৰ বিভাগৰ এয়া স্বাভাৱিক অভিযান বুলি কয় উল্লেখযোগ্য যে 3 বছৰ পূৰ্বেও অভিযান চলাইছিল আয়কৰ বিভাগে নিশালৈকে এই অভিযান চলোৱা হৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো ভৱেন চৌধুৰীৰ বাসগৃহটো হয়তো অভিযান চলাব পাৰে কিন্তু ভৱেন চৌধুৰীয়ে কোৱা অনুসৰি সম্পূৰ্ণৰূপে ক্লিন চিট প্ৰদান কৰিছে আয়কৰ বিভাগে এয়া নিয়মীয়া তথা স্বাভাৱিক অভিযান বুলি তেওঁ উল্লেখ কৰিছে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই অভিযানে কাৰণ কালিৰ দিনটোত প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ এপাৰ্টমেণ্টতো অভিযান চলাইছিল জোনালীত থকা এক্সোটিকা গ্ৰীণছ এপাৰ্টমেণ্টত অভিযান চলোৱা হৈছিল প্ৰতীক্ষা হাস্পতালে কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু এইখিনি মুহূৰ্তত আমি জনাই আছো আপোনাক এয়া সঞ্জীৱনী হাস্পতালত আয়কৰ বিভাগে অভিযান চলাই কিছু নথি পত্ৰ জব্দ কৰা বুলিও জানিব পৰা হৈছে সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন এই অভিযান সন্দৰ্ভত আমি শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিম চাওক জয়ন্ত যোৱাকালি দিনৰ ভাগত দুখনকৈ চিকিৎসা প্ৰতিষ্ঠানত অভিযান চলিছিল আয়কৰ বিভাগৰ আৰু বিভিন্নজনৰ আপত্তিজনক তথ্য সন্দৰ্ভত অভিযোগ আছিল আৰু সেই অভিযোগ অনুসৰি যোৱাকালি ৰাতিপুৱা ভাগৰে পৰা প্ৰায় নিশাৰ সময়লৈকে অভিযান চলিলে আমি দেখিবলৈ পাইছিলোঁ প্ৰতীক্ষা হস্পিটেলৰ স্বত্বাধিকাৰীৰ ঘৰৰ পৰা আৰম্ভ কৰি হাস্পতালত ঠিক একেদৰে দেখিবলৈ পোৱা গৈছিলে যে সঞ্জীৱনী হাস্পতাল আৰু সঞ্জীৱনী হাস্পতালৰ মূল স্বত্বাধিকাৰী তথা সঞ্চালকৰ ঘৰতো অভিযান চলিছিল আৰু সেই অভিযানৰ সময়ত বহুখিনি আপত্তিজনক তথ্য লাভ কৰা বুলি ইতিমধ্যে এক সূত্ৰই দাবী কৰিছে কিন্তু সেই সূত্ৰ দাবী কৰা অনুসৰি আচলতে কোনবোৰ তথ্য লাভ কৰিছে সেয়া হৈ পৰিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বিষয় কাৰণ দিনজোৰা এটা অভিযান আৰু সেই অভিযানৰ সময়ছোৱাত প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ গৃহত আৰু হাস্পতালত একে সময়ত অভিযান প্ৰায় সন্ধিয়াৰ সময়লৈকে আছিলে আৰু ঠিক তাৰ পিছত প্ৰতীক্ষা হাস্পতালত 10জনীয়া দলৰ যি অভিযান সমাপ্ত হোৱাৰ পিছত সঞ্জীৱনী হাস্পতাল আৰু হাস্পতালৰ মূল সঞ্চালকৰ গৃহত অভিযান চলিছিল ভৱেন চৌধুৰীৰ ঘৰত অভিযান চলিছিল আৰু সেই অভিযানৰ সময়ছোৱাত তেখেতসকলে বিভিন্ন ধৰণৰ তথ্য লাভ কৰা বুলি দাবী কৰিছে সেই দাবী কৰা সেই তথ্যসমূহ আচলতে কোনবোৰ অভিযোগ উঠিছে যে আচলতে চিকিৎসালয়ত যেতিয়া চিকিৎসা সম্পন্ন হয় তাৰ বাবদ যিসমূহ বিল হয় সেই বিলসমূহ আচলতে এটা বক্ৰপথেৰে তেখেতসকলে জমা কৰে আৰু সেই ধৰণে আচলতে আয়কৰ বিভাগক কৰ ফাঁকি দিয়াৰ অভিযোগ আছে গতিকে সেই অভিযোগসমূহ আচলতে তেখেতসকলে চাইছিলে যোৱাকালি প্ৰায় 12 ঘণ্টা সময় ধৰি যি অভিযান চলিছিলে সেই অভিযানৰ সময়ছোৱাত সেইসমূহ তন্নতন্নকৈ চাইছে আৰু তাৰ পিছত ইতিমধ্যে তেখেতসকলে লাভ কৰিছে কিন্তু এই গোটেই বিষয়টোৰ ক্ষেত্ৰত কিন্তু বলেন যিগৰাকী ডক্টৰ ভৱেন চৌধুৰীয়ে কৈছে যে কোনো ধৰণৰ আপত্তিজনক কোনো ধৰণৰ নথি পত্ৰ উদ্ধাৰ কৰা হোৱা নাই সম্পূৰ্ণৰূপে ক্লিন চিট আয়কৰে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে হয় সেই কথাখিনি ভৱেন চৌধুৰী এই ধৰণেও আচলতে প্ৰকাশ কৰিছে যে যিহেতুকে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে আপৰ নেতৃত্বত আছে গতিকে তেনে অৱস্থাত এটা ৰাজনৈতিকভাৱেও আচলতে এনেকুৱা ধৰণৰ অভিযান চলিছে নেকি তাৰ বিষয়ত তেখেতে প্ৰশ্ন উত্থাপন কৰিছে গতিকে গোটেই বিষয়টো সেই ধৰণে লোৱা হৈছে যদিও যেহেতুকে আয়কৰ বিভাগৰ বহুখিনি হাতত তথ্য আছিলে আৰু তথ্য থকা ভিত্তিকে আচলতে দুইখন হাস্পতালকে সাঙুৰি লোৱা হৈছিল আৰু দুইখন হাস্পতালত অভিযান চলিছিলে গতিকে যোৱাকালি নিশাৰ ভাগলৈকে চলা এই অভিযানৰ পিছত
পুনৰ গুৱাহাটী মহানগৰীৰ আন কোনো হস্পিটেলত অভিযান চলিব নেকি সেয়া লক্ষণীয় হ'ব, আৰু তাৰ লগতে লক্ষণীয় হ'ব ভৱেন চৌধুৰীৰ বাসগৃহতো অভিযান চলাব নেকি সেয়াও লক্ষণীয় হ'ব। ধন্যবাদ বলেন, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বৃহস্পতিবাৰেও প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ঘৰতো অভিযান চলাইছিল আয়কৰ বিভাগে। স্বত্বাধিকাৰী ডাক্তৰ প্ৰমোদ শৰ্মাৰ ঘৰত পোৱা আয়কৰ বিভাগৰ 10জনীয়া এটা দলে অভিযান চলাইছিল। জোনালীৰ এক্সোটিকা গ্ৰীণ এপাৰ্টমেণ্টত এই অভিযান চলাইছিল। প্ৰতীক্ষা হাস্পতালত কৰ ফাঁকিৰ অভিযোগত এই তালাচী অভিযান চলোৱা হয়। পুত্ৰ পীয়ুষ শৰ্মাৰ নামত আছে এই ফ্লেটটো, য'ত কালি পুৱা 6:30 বজাৰ পৰা 10জনীয়া দলে চলাইছিল মাৰাথন অভিযান। আমি পুনৰ আহিছোঁ ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচনী খবৰৰ মাজলৈ। এই দুই ৰাজ্যৰ নিৰ্বাচন, যি নিৰ্বাচনে আজি বিশেষ তাৎপৰ্য বহন কৰিছে, বিশেষকৈ মধ্যপ্ৰদেশৰ নিৰ্বাচন, কাৰণ একাধিক প্ৰতিষ্ঠানে যি সমীক্ষাত প্ৰকাশ কৰিছে যে এইবাৰ বিজেপিৰ শাসন ওফৰাই কংগ্ৰেছে মধ্যপ্ৰদেশৰ মসনদ দখল কৰিব, কাৰণ এই মধ্যপ্ৰদেশ দখল কৰিবৰ বাবে সৰ্বশক্তি বিজেপিয়ে প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। 3গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক তাত প্ৰচাৰ অভিযান বা তদাৰক কৰিবৰ বাবে, মধ্যপ্ৰদেশৰ সকলো দিশ তদাৰক কৰিবৰ বাবে বিজেপিয়ে নিয়োগ কৰা পৰিলক্ষিত হৈছিল। নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিয়াগুম একাংশ নেতা, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন যথেষ্ট তাৎপৰ্যপূৰ্ণ তথা আকৰ্ষণীয় হৈ উঠা পৰিলক্ষিত হৈছে। বাসু চৰ্বে আছে এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত মধ্যপ্ৰদেশৰ পৰা আমাৰ সৈতে। আমি বৰ্তমান ভোটগ্ৰহণৰ খবৰ লাভ কৰিম। बासु, आप कौन सी पोलिंग स्टेशन पे अभी है, तो क्या नज़ारा है, क्या मतदान करने के लिए कितने लोग अभी आया हुआ है, थोड़ा छवि हमें दिखाइए। बिल्कुल, देखिए मध्य प्रदेश में विधानसभा चुनाव के लिए सुबह 7 बजे से मतदान की जो प्रक्रिया है वो शुरू हो गई है और 230 सीटों पर मध्य प्रदेश में एक साथ मतदान हो रहा है। मध्य प्रदेश में अगर बात की जाए तो मुख्यमंत्री शिवराज सिंह चौहान, पूर्व मुख्यमंत्री और कांग्रेस के प्रदेश अध्यक्ष कमलनाथ समेत 7 बड़े नेता बीजेपी की ओर से चुनाव लड़ रहे हैं, जिसमें केंद्रीय मंत्री भी शामिल हैं। देश के केंद्रीय कृषि मंत्री की बात करें, नरेंद्र सिंह तोमर, वो यहाँ से चुनाव लड़ रहे हैं। प्रहलाद सिंह पटेल, फग्गन सिंह कुलस्ते जैसे तमाम बड़े नेता जो हैं, उनकी साख जो है वो इस पूरे चुनाव में दांव पर लगी हुई है। मैं फिलहाल राजधानी भोपाल में मौजूद हूँ और आप यहाँ पर देख सकते हैं कि पिंक पोलिंग बूथ बनाया गया है, जैसे पूरी तरह से जो महिला अधिकारी है वो यहाँ पर तमाम सारी जो व्यवस्थाएं हैं उनको यहाँ पे संभालने का काम कर रही है। और सुबह से ही अगर हम भोपाल में बात करें तो यहाँ पर लोगों की जो कतारें हैं वो लगने लगी है। लोग यहाँ पर मतदान करने के लिए लगातार पहुंच रहे हैं और अपना वोट कास्ट कर रहे हैं। मध्य प्रदेश के जो पॉलिटिकल एनालिसिस निकल कर सामने आए हैं उसमें साफ तौर पर बीजेपी और कांग्रेस के बीच बहुत कड़ा मुकाबला जो है वो नजर आ रहा है। इसके अलावा मध्य प्रदेश में आम आदमी पार्टी जो है वो भी तमाम सीटों पर चुनाव लड़ती हुई नजर आ रही है। इसके अलावा सपा, बसपा और निर्दलीय कैंडिडेट्स जो हैं वो भी मध्य प्रदेश में एक बड़ी संख्या में कहीं ना कहीं इलेक्शन लड़ रहे हैं। मध्य प्रदेश में इन चुनावों में अगर सुरक्षा की बात की जाए तो एमपी पुलिस के 2 लाख जवान सुरक्षा का जो मोर्चा है वो संभाले हुए हैं और इसके अलावा 700 टीम्स जो है सेंट्रल फोर्सेस की वो भी यहाँ पर आई हुई है। मैं वो तस्वीर भी आपको दिखाऊंगा कि देखिए जिस तरह से महिला पुलिस के जो जवान हैं वो यहाँ पर मौजूद हैं और उन्होंने यहाँ पर अब सुरक्षा का जो मोर्चा है वो संभाला हुआ है और सेंट्रल के ये जो पूरी फोर्सेस हैं वो यहाँ पर लगी हुई हैं और चप्पे चप्पे पर खास जो निगरानी है वो की जा रही है। सुरक्षा के जो चाक चौबंद इंतजामात हैं वो यहाँ पर किए गए हैं ताकि शांतिपूर्ण रूप से पूरे मध्य प्रदेश में जो मतदान है वो कराया जा सके। तो मतदान की प्रक्रिया शुरू हुए अब करीब करीब 1.5 घंटा जो है वो होने को आ रहा है। सुबह 7 बजे मतदान शुरू हो गया था, 8:30
अब करीब जो है वो बजने वाले हैं। और मध्य प्रदेश में अलग अलग जगहों से जो तस्वीर आ रही है, चाहे बुजुर्ग हों चाहे युवा हों, बड़ी संख्या में घरों से निकल रहे हैं और मतदान कर रहे हैं। खास बात यह भी है कि मध्य प्रदेश में इस बार 22 लाख फर्स्ट टाइम वोटर्स हैं जो अपना पहली बार वोट कास्ट करने जा रहे हैं। और इसको लेकर इलेक्शन कमीशन ने खास तैयारियां जो है वो की हुई हैं। सेल्फी पॉइंट्स जो हैं वो बूथ पर बनाए गए हैं। लोगों को मोटिवेट किया जा रहा है कि आप लोग अपना वोट जरूर कास्ट करें। पूरी कोशिश यही है कि पिछले चुनावों से ज्यादा मतदान इन चुनावों में हो और लोग अपना प्रतिनिधि चुनने का काम करें। जी, 230 सीटों के लिए आज पहली एक ही चरण में ये मतदान हो रहा है। बासु, हम जानना चाहेंगे कौन कौन मुद्दे को सामने रख के आज मतदान के लिए आए हैं लोग। अब बिल्कुल देखिए, मध्य प्रदेश में एक ही चरण में मतदान हो रहा है। सभी 230 सीटों पर आज के ही दिन वोटिंग जो है वो की जानी है। और मध्य प्रदेश में अगर आप मुद्दों की बात करते हैं तो सबसे बड़े मुद्दे जो निकल कर आए वो बेरोजगारी का एक मुद्दा था, जिसको लेकर विपक्ष ने लगातार यहाँ की मौजूदा भाजपा सरकार पर निशाना साधा। महंगाई का यहाँ पर एक बड़ा मुद्दा है। और इसके अलावा जो बड़ी स्कीम्स की अगर हम बात कर लेते हैं जो जनता को सरकार की ओर से दी गई, तो उसमें सबसे बड़ी स्कीम लाडली बहना योजना, जिसके पूरे देश में चर्चा रही। और लाडली बहना योजना के तहत जो महिलाएं हैं उन्हें 1200 रुपए की राशि देने का काम किया गया। और अब कांग्रेस ने भी ये वादा किया कि अगर हमारी सरकार मध्य प्रदेश में बनती है तो हम 1500 रुपए हर महीने महिलाओं के जो खाते हैं उनमें सीधे तौर पर डाले जाएंगे। इसके अलावा कांग्रेस ओल्ड पेंशन स्कीम की जो है इस पूरे चुनाव में बात कर रही है कि जो ओल्ड पेंशन स्कीम है उसको मध्य प्रदेश में लागू किया जाएगा। किसानों का कर्ज माफ किया जाएगा। 100 यूनिट तक बिजली बिल पूरी तरह से माफ रहेगा। और 200 यूनिट अगर आता है तो उसे आधा चुकाना पड़ेगा। तो ये वो तमाम मुद्दे हैं जिनको लेकर मध्य प्रदेश में लगातार चर्चा हुई। इसके अलावा हिंदुत्व का मुद्दा, राम मंदिर का मुद्दा, इन मुद्दों को लेकर भी मध्य प्रदेश में लगातार बातचीत होती हुई आई है। और कहीं ना कहीं आज जब वोटिंग हो रही है और जनता जब मतदान करने पहुंच रही है तो ये सारी बातें उनके जहन में होगी, उनके ध्यान में होगी। कांग्रेस ने करप्शन को भी मध्य प्रदेश में मुद्दा बनाने का काम किया, भ्रष्टाचार को मुद्दा बनाने का काम किया। और अब देखना होगा कि बीजेपी या कांग्रेस कौन सा दल बेहतर रूप से अपनी बात जनता के बीच पहुंचा आने में सफल हुआ है। क्योंकि मध्य प्रदेश में 2 पार्टी सिस्टम ही अभी तक रहा है और दोनों ही दलों के बीच सत्ता की जो बागडोर है वो कभी बीजेपी के पास तो कभी कांग्रेस के पास रही है। और देखना होगा कि इस बार मध्य प्रदेश की जनता किस पर अपना भरोसा जताती है, किसे चुनकर मध्य प्रदेश की विधानसभा में भेजती है। जी, बहुत बहुत शुक्रिया वासु। अभी आपको विदा देता हूँ, बाद में हम फिर से जुड़ेंगे आपके साथ और मतदान की कोई सारा अपडेट हम हमारा दर्शकों को बताएंगे आपके जरिए। इस वक्त आपको बहुत बहुत शुक्रिया। लेकिन असीम उत्साह है, सब जगह उत्साह है। लाडली बहनाओं का प्रेम मिल रहा है। बेटे बेटी बुजुर्ग नौजवान असीम स्नेह और प्रेम की वर्षा कर रहे हैं। मैं आता हूँ। यहाँ कमलनाथ आमी देखुवाइছোঁ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কমলনাথ ভোটদান কৰাৰ দৃশ্য। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। গুড মৰ্ণিং 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। বাৰে বাৰে অসমীয়াক অপমান কৰি আহিছে বদৰুদ্দিন আজমলে। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ বাক্যবাণেৰে চূড়ান্ত অপমান কৰিছিল এইজন বদৰুদ্দিনে। লাভ জেহাদ বাল্য বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 2-3জনী বিয়া পাতি ল'বলৈও পৰামৰ্শ আগবঢ়াই বিতৰ্কৰ সৃষ্টি কৰিছিল বদৰুদ্দিনে। কিন্তু আজি কুপতি সেইজন বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। অসম আৰক্ষীয়ে সাহস গোটাব নোৱাৰিলে। অসম আৰক্ষীৰ সৎ সাহস আছে যদি বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিবৰ বাবে বিভিন্নজনে দাবী উত্থাপন কৰি আহিছে, থানাই থানাই গোচৰো ৰুজু কৰিছে। কিন্তু ক'ত বদৰুদ্দিন আজমলক কিয় এনেদৰে সুযোগ দিয়া হৈছে বাৰে বাৰে অসমীয়াক চূড়ান্ত অপমান কৰিবলৈ? এতিয়া স্বাভাৱিকতাই বদৰুদ্দিনৰ এই মন্তব্যক লৈ পুনৰ ৰাজনীতি চলিব কিছুদিন। এই ৰাজনীতিৰ পৰা কোনে কি সুবিধা আদায় কৰাৰ বাবে চেষ্টা চলাব সেয়া হয়তো বুজাই নিশ্চয় বুজি পাব। এতিয়া কথা হ'ল বদৰুদ্দিন আজমলে এনেধৰণৰ সাহস কিয় বাৰে বাৰে পাই আহিছে যি অসমীয়াক এনেদৰে অপমান কৰি আহিছে? এফালে জোৰা ফুকাৰ ৰাজনীতি আৰম্ভ হৈ নিৰ্বাচন আহিলে আৰু আনফালে সাম্প্ৰদায়িক ৰাজনীতিৰে পৰিৱেশ লেতেৰা কৰি আহিছে বদৰুদ্দিনে।
শংকৰ সংঘৰ যুৱ সমাৰোহ ধূপধৰাত শেহতীয়াকৈ অনুষ্ঠিত হোৱা যুৱ সমাৰোহত অংশগ্ৰহণ কৰিও কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বদৰুদ্দিন আজমলে। আনকি খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আয়োজক সমিতিক কৈছিল যে এনেকুৱা মানুহক মতাটোৱে উচিত নহয়। শংকৰ সংঘৰ অধিৱেশন বা সমাৰোহলৈ গ'লে দুখ লাগে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া চলি আছে, অভিযোগ প্ৰতি অভিযোগ চলি আছে বদৰুদ্দিন আজমলক লৈ। আৰু যিহেতু এতিয়া 24 নিৰ্বাচন সন্মুখত, বদৰুদ্দিনে ঘোষণা কৰিছে 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ। গতিকে এই 3খন আসনত কেনেকুৱা ধৰণৰ সমীকৰণ, কেনেকুৱা ধৰণৰ অংক কৰি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে বদৰুদ্দিন আজমলে। মিয়া অবিহনে অসম জীয়াই থাকিব নোৱাৰে, আনকি অসমীয়াৰ সংজ্ঞাও আগবঢ়াইছিল বদৰুদ্দিনে। অসম যোগ মিয়া, অসমীয়া, এয়া হৈছে অসমীয়াৰ সংজ্ঞা। বদৰুদ্দিন আজমলে আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা, আৰু এই সংজ্ঞাক লৈও তোলপাৰ লাগিছিল ৰাজ্য। বাৰে বাৰে অসমীয়াক টাৰ্গেট কৰি অসমবাসীক চূড়ান্ত অপমান কৰি আহিছে বদৰুদ্দিন আজমলে। অসমীয়াৰ স্বাভিমান, এইখন চেলেং চাদৰৰ গৰিমা কেনেকুৱা সেয়া বদৰুদ্দিন আজমলে জানি শুনি এনেকুৱা ধৰণৰ কাণ্ড কিয় বাৰে বাৰে সংঘটিত কৰি আহিছে। এখন জনসভাত চেলেং চাদৰ আদৰণি জনোৱাৰ বাবে যিখন চেলেং চাদৰ অতি হেঁপাহেৰে ব্যৱহাৰ কৰা হয়, সেই চেলেং চাদৰখনত এনেদৰে অসমীয়াৰ স্বাভিমান গৰিমামণ্ডিত এই চেলেং চাদৰখনক চূড়ান্ত ৰূপত অপমান কৰি অসমীয়াক পুনৰবাৰ অপমান কৰি নতুন বিতৰ্কৰ সূচনা কৰা বদৰুদ্দিনৰ বিৰুদ্ধে এইবাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? অখিল গগৈ প্ৰশ্ন কৰাৰ দৰে সৎ সাহস হ'বনে অসম আৰক্ষীৰ বদৰুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ? লক্ষণীয় হ'ব। যুদ্ধই জোকাৰিছে বিশ্ব। মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া সমগ্ৰ বিশ্বতে জোকাৰণি তুলিছে। বিশ্বৰ বহু আগশাৰী দেশৰ ৰাজনীতি, আভ্যন্তৰীণ ৰাজনীতিটো জোকাৰণিৰ সৃষ্টি কৰিছে। আভ্যন্তৰীণ ৰাজনীতিও জটিল কৰি তোলা পৰিলক্ষিত হৈছে, আৰু তাৰ ভিতৰত অন্যতম হ'ল ইংলেণ্ড। হয়, ব্ৰিটিছ ৰাজনীতি এই মুহূৰ্তত তোলপাৰ লগাইছে এই যুদ্ধক কেন্দ্ৰ কৰি, যাৰ পৰিপ্ৰেক্ষিতত আনকি গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ল। যুদ্ধই 39 দিনত ভৰি দিছে, আৰু তেনে সময়তে লণ্ডনৰ ৰাজনীতি এই মুহূৰ্তত তোলপাৰ লাগিছে যুদ্ধক কেন্দ্ৰ কৰি, এটা প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি। बुलंद इरादों के सफर का सरताज हूँ मैं, शहर से गांव तक सड़कों का मोहताज हूँ मैं। आ रहा हूँ मैं आसाम की सड़कों पर, कुमार इंजीनियरिंग का नया ताज हूँ। कमिंग सून, कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। আপুনি চাই আছে গুড মৰ্নিং 18। আমি জনাই আহিছোঁ মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভাৰ ভোটগ্ৰহণৰ খবৰ, নিৰ্বাচনৰ ভোটগ্ৰহণ। ছত্তীশগড়ৰ মুঠ 70টা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত আজি অৱতীৰ্ণ হৈছে 958জন প্ৰাৰ্থী। ইয়াৰ ভিতৰত 827গৰাকী পুৰুষ প্ৰাৰ্থী, 103গৰাকী মহিলা প্ৰাৰ্থী। এই মুহূৰ্তত ছত্তীশগড়ৰ ভোটগ্ৰহণৰ খবৰ আমাক পোনপটীয়াকৈ জনাব। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ ছত্তীশগড়ৰ পৰা মমতা লেংবাৰৰ সৈতে। जी ममता, हम आपसे जानना चाहेंगे आप अभी कौन सी पोलिंग स्टेशन पे हो? 70 सीटों के लिए आज दूसरी यानी अंतिम चरण की मतदान, तो क्या नजरा है अभी? बिल्कुल, देखिए छत्तीसगढ़ में आज दूसरे चरण के मतदान है और पाटन विधानसभा में इस वक्त हम मौजूद हैं और कुरुड्डी गांव है। ये वो पोलिंग बूथ है जहां पर मुख्यमंत्री भूपेश बघेल, जो छत्तीसगढ़ के मुख्यमंत्री हैं, वो यहां पर वोट करने के लिए आएंगे। ये उनका पैतृक गांव भी है और 8 से 5 बजे तक के छत्तीसगढ़ में वोटिंग होने वाली है। कुछ ही जगहों को छोड़ दिया जाए तो उसके बाद में जो है वो कुछ ही जगहों पे अगर हम बात करें तो वहां पर 3 बजे तक की वोटिंग है, लेकिन बाकी सब जगह पर 5 बजे तक के वोटिंग होंगी। तो ये पोलिंग बूथ है जहां पर मुख्यमंत्री भूपेश बघेल यहां पर वोट करने के लिए आएंगे और 8 बजे से यहां पर वोटिंग शुरू है। अगर हम बात करें तो 70 जो विधानसभा है, यहां पर बड़े बड़े जो दिग्गज हैं उनकी साख दाव पे लगी हुई है। तो यहां पर आप देख सकते हैं कि कुरुड्डी जो गांव है उसका ये पोलिंग बूथ है। सिक्योरिटी यहां पर जो है वो काफी रखी गई है
क्योंकि हाई प्रोफाइल सीट है। थोड़ी देर में मुख्यमंत्री भूपेश बघेल यहाँ पर आएंगे और उनके खिलाफ उनके ही भतीजे विजय बघेल जो हैं वो चुनाव लड़ने के लिए खड़े हुए हैं। तो लोगों का उत्साह जो है वो लगातार दिखाई दे रहा है और हम जरूर आपको दिखाएंगे कि अभी अभी यहाँ पर वोटिंग शुरू हुई है और मतदाता बाहर निकल रहे हैं। 70 विधानसभा में अगर बात करें तो चाहे वो मुख्यमंत्री हो, चाहे उप मुख्यमंत्री हो, चाहे गृह मंत्री हो, इसके साथ ही अगर हम बात करें तो अलग अलग जो मंत्री हैं उनके नाम पर वो जो है आज मैदान पर हैं। और पूरे छत्तीसगढ़ की अगर हम बात करें तो दोनों ही अगर जो चरण है उसको लेकर सिक्योरिटी काफी ज्यादा रखी गई थी। अलग अलग जो बल हैं वो मंगाए गए थे और बुलाए गए हैं यहाँ पर। और आप देख सकते हैं कि हथियारबंद जो जवान हैं वो खड़े हैं कि किसी तरह का कोई भी गड़बड़ ना हो। जो वोटर हैं उनसे बात करते हैं जो अभी वोट देकर आए हैं। और ये अभी जो है कुरुडी के वोटर हैं और यह मुख्यमंत्री भूपेश बघेल का ये पैतृक गांव है। आप वोट दिया है आपने अभी? जी, दिखाइए जरा। बिल्कुल, तो ये लोकतंत्र के सबसे बड़े पर्व की सशक्त तस्वीर है। और क्या हैं आप, किसान हैं? जी, हम छोटे किसान हैं और मजदूर है, श्रमिक मजदूर भी हैं। कितने बजे से आ गए थे यहाँ वोट डालने? हम 8 बजे से आ गए थे। तो पहले से ये था तैयारी? हाँ, हम लोग पहले से हम तैयारी कर जी ममता, किसानों का क्या क्या मुद्दा है, क्या कौन कौन सी मुद्दे को सामने रख के किसान अभी मतदान के लिए आए हुए हैं? वो उत्साह रहता है, एक हम लोग को एक उत्साह रहता है, जो त्योहार रहते हैं मनाते हैं। अच्छा, किसानों के क्या क्या आपको कौन से मुद्दे आपके दिमाग में रहे जब आप वोट डालने के लिए आए? नहीं, हमको तो जो हमारे जनता के द्वारा ही जनता के लिए जो अच्छे चरित्र वाले हैं हम उसी को वोट देते हैं उसमें। देखिए, किसानों की अगर हम बात करें तो छत्तीसगढ़ में कांग्रेस ने कर्ज माफी की बात कही कि किसानों का कर्ज माफ होगा। पिछले जो घोषणा पत्र था कांग्रेस का उसमें भी कर्ज माफी एक बड़ी घोषणा थी। और ये कहा जाता है कि जो कांग्रेस को जो सत्ता मिली थी उसमें एक बड़ा हाथ जो है वो कर्ज माफी का मुद्दा भी था। इस बार भी मुख्यमंत्री भूपेश 70 गारंटी के बारे में बोला है कांग्रेस ने, वो 70 गारंटी फिर से सत्ता पे लाएगा कांग्रेस को? देखिए, बिल्कुल अगर हम बात करें तो मुख्यमंत्री भूपेश बघेल ने जो सबसे पहली घोषणा इस बार की थी वो ये थी कि किसानों का कर्जा माफ होगा। दूसरी तरफ अगर हम बात करें तो 32 रुपए समर्थन मूल्य में धान की खरीदी होगी। धान का कटोरा छत्तीसगढ़ को कहा जाता है और यहाँ सबसे ज्यादा धान होता है। KG to PG जो है वो फ्री एजुकेशन की बात कांग्रेस ने कही है। तो ये इस तरह के 500 रुपए जो है सिलेंडर जो घरेलू गैस है उसकी सब्सिडी 500 रुपए महिलाओं के खाते में चली जाएगी। गृह लक्ष्मी योजना लॉन्च करने की बात बहुत कही है। सारा गारंटी दिया है छत्तीसगढ़ की जनता को कांग्रेस सरकार ने। तो क्या छत्तीसगढ़ की जनता कांग्रेस की भाग्य विधाता बनेगी क्या नहीं बनेगी, वो तो 3 दिसंबर को ही पता चलेगा। ममता, बहुत बहुत शुक्रिया इस वक्त आपको। भारत और गौरव